CPIM গোৱালপাৰা জিলা কমিটিয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই কাৰণত যে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক আক্ৰোশমূলকভাৱে তেওঁক এই চৰকাৰে গ্ৰেপ্তাৰ কৰিছে আৰু এই কথা মুখ্যমন্ত্ৰীৰ বক্তব্যতে ওলাই গৈছে। তেওঁ সাংবাদিকৰ কৈছে যে আপোনালোকে দায়িত্ব লাগিলে মই এৰি দিম। আৰে এখন আইন আছে, সংবিধান আছে, সেইমতে চলে। হা, তেওঁৰ নিৰ্দেশত যে গ্ৰেপ্তাৰ হৈছে তেওঁৰ কথাতে ওলাই পৰিছে। এনেকৈ এটা গছৰ জামিন পোৱাৰ পিছত দ্বিতীয়টো গছত জাপি দি আকৌ গ্ৰেপ্তাৰ কৰিছে। এই ধৰণৰ আজি ঘটনা ঘটিছে। গতিকে এই চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাটো কেতিয়াও নিবিচাৰে। আৰু যাৰ কাৰণে দিলৱাৰ হুছেইনে অসমৰ এপেক্স বেংকত যে কোটি কোটি টকা যি কেলেংকাৰী সেইটো সম্পৰ্কত বাতৰি কৰাৰ কাৰণে তাত গৈছিলে আৰু তেওঁক মাতি লৈ গৈছিলে MD-জনে। মাতি নি ষড়যন্ত্ৰমূলকভাৱে এই ধৰণৰ কেছ জাপি দিছে। আমি তাত তীব্ৰ প্ৰতিবাদ জনাইছোঁ যে সাংবাদিকবিলাকৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে আৰু তেওঁৰ ওপৰত দিয়া যিবিলাক গছৰ সেই গছৰবিলাক প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে বিচাৰিছে যে কোনো সাংবাদিকে যাতে অসম চৰকাৰে যি ব্যাপক দুৰ্নীতিবিলাক হৈছে সেই দুৰ্নীতিৰ যাতে কোনো ধৰণৰ বাতৰি পৰিৱেশন নকৰে সেই উদ্দেশ্যে সাংবাদিকক ভয় ভাবুকি দিয়াৰ কাৰণে এই কামটো কৰিছে তেওঁলোকে। আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কেইদিনমান আগতে আমাৰ গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী মাননীয় অশোক সিংঘাল ডাঙৰীয়াই মাকৰিত ৰাভা আচমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কি ক'লে যে গোৱালপাৰা আহিলে তেওঁ টুপি দাড়িৰ কথা মনত পৰে যে আমাৰ গোৱালপাৰাবাসীক তেওঁ কি কৰিছে যে অপমান কৰিছে। আমি গোৱালপাৰাত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন আমি একেলগে বসবাস কৰি আছোঁ। আমি সকলোৱে একেলগে ঐক্যবদ্ধ হৈছোঁ। এই বিজেপি চৰকাৰৰ যিটো কাৰ্যসূচী এজেণ্ডা সাম্প্ৰদায়িক এটা সংঘৰ্ষ লগা সেইটো কাম কৰি আছে। তেওঁ আজি অভিভাৱক মন্ত্ৰী, তেওঁ গোৱালপাৰা জিলাৰ কেনেকৈ উন্নতি হ'ব লাগে সেইটোৱে কৰিব লাগিছিল। তেওঁ সেইটো চিন্তা কৰিব লাগিছিল। আজি বেকাৰ সমস্যা বাঢ়ি গৈছে, মাটিৰ সমস্যা বাঢ়ি আছে, ৰান্ধনীবিলাক মাত্ৰ ১,৫০০ কোটি টকা দেই, মহিলাৰ অধিকাৰ মানে সুনিশ্চিত নহয়, মহিলাক আজি যৌন নিৰ্যাতন কৰিছে, তাৰ আপোনাক কেছ দিছে, কোনো ব্যৱস্থা নকৰে তেওঁলোকে। সেইটো নকৰি আজি তেওঁলোকে মানুহৰ মাজত বিভাজন কৰি ৰাভা আচম ইলেকশ্যন জিতাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আৰু ৰাভা আচমৰ ইলেকশ্যন জিতি আমি দেখিছোঁ কাৰ্বি আংলঙত হাজাৰ হাজাৰ ১ লাখ বিঘা মাটি আজি আদৱানীক কত বিচাৰিছে। আপোনাৰ উত্তৰ কাছাৰত আদৱানীক বিচাৰিব আৰু ইয়াতো ৰাভা আচমত তেওঁলোকে নিৰ্বাচনত জিতি যাতে এই মাটিবিলাক আদৱানী আম্বানীক দিব পৰা যায় নেকি সেইটো তেওঁলোকে ঔষধ ৰচনা কৰিছে। গতিকে আমি এই অভিভাৱক মন্ত্ৰীৰ এই কাৰ্যক তীব্ৰ ধিক্কাৰ জনাইছোঁ। তেওঁ যদি ভাবিছে যে গোৱালপাৰাত লুঙি টুপি মানুহ আছে তেওঁ গোৱালপাৰাৰ উন্নতিৰ দায়িত্বটো কিয় লৈছে? তেওঁ অনতিপলমে পদত্যাগ কৰিব লাগে। আৰু তেওঁ যেতিয়ালৈকে গোৱালপাৰাত থাকিব এই গোৱালপাৰাৰ কোনো ধৰণৰ উন্নতি নহ'ব সেইটো আমি স্পষ্টভাৱে জনাইছোঁ। গতিকে এই দুটা সাংবাদিকৰ নিৰ্যাতন আৰু অশোক সিংঘালৰ যে সাম্প্ৰদায়িক মন্তব্য তাৰ বিৰুদ্ধে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।